তামাহাট বজাৰত টোটোৱালা এটা পেচেঞ্জাৰ লৈ ক'ৰবাত যাই আছে, কিন্তু ইহঁতে বজাৰ স্থিতিত আহি কেনে মানে টোটোটো ছাইডত থিয় দি মানে কিবা বাজাৰ লৈ আছিল। কিন্তু এজন বাইকৱালা আহি মানে সেই টোটোটোক মানে খুন্দিয়াইছে, মানে ডাইৰেক্টলি খুন্দিওৱাৰ ফলত টোটোটো মানে বাগৰি গৈছে, বাগৰি যাই পৰি কেইটামান পেচেঞ্জাৰ আছিল, কিছুমান খা ক্ষতি হৈছে, মানে আহত হৈছে। আহত হোৱাৰ পিছত যিটো উত্তপ্ত পৰিস্থিতি উত্তপ্ত হৈ গ'ল। হৈ যোৱাৰ পিছত যেতিয়া ৰাইজ অহাৰ পিছত যেতিয়া মানে বস্তুটো মানে উত্তপ্ত হোৱাৰ পিছত মানুহকেইটাক হস্পিটেলত লৈ যোৱাৰ পিছত তেতিয়া পুলিচৰ ট্ৰাফিক পুলিচ আছিল আমাৰ তামাহাট অঞ্চলত। সেই পুলিচ আহি কেনে ইয়াত যিটো ষ্টেটমেণ্ট লৈ আছিল, আমি দেখা মতে যে পুলিচৰ হৈ মানে বাইকৱালাজন আছিল পুলিচৰ মানুহ। এই ট্ৰাফিক পুলিচজনে মানে পুলিচৰ পক্ষপাতি লৈ ষ্টেটমেণ্ট লৈ আছে, কৈ আছে বাইকৱালাৰ টোটোৱালাটো বাগৰি গৈছিল, অকলে বাগৰি গৈছিল। অকলে কেনেকৈ বাগৰি যাব? এইটো আমি জনা মতে গাড়ীকালাখনৰ নিৰহ মানুহ, টোটোৱালাখনৰ কোনো দুখ নাই। এইটো একচুৱেলি যি বাইকৱালা তাৰে দুখ আছিল, সি খুন্দিয়াইছে, খুন্দিওৱাৰ ফলত টোটোখন বাগৰি গৈছিল। এতিয়া আমি আপোনালোকৰ জৰিয়তে মই প্ৰশাসনক জনাব বিচাৰিছোঁ, আমাৰ এইটো উচিত তদন্ত হৈ আমাৰ এটা মানে টোটোৱালা নিৰহ মানুহ, তাৰ এটা উচিত ব্যৱস্থা কৰিব লাগে, উচিত মানে ট্ৰিটমেণ্ট দিব লাগে। আচল দোষটো একচুৱেলি আমি মানে জানা মতে আমি দেখা মতে বাইকৱালাজনেৰো দোষ আছিল। সি মানে তীব্ৰ গতিত আছিল, তীব্ৰ গতিত আছিল। কমচে কম 60-70 কেইজন মানুহ আহত হৈছে? 3-4জন আহত হৈছে। শিশু আহত হৈছে, এজন একদম শিশু আহত হৈছে। এইটো আমি আপোনালোকৰ জৰিয়তে মানে প্ৰশাসনক জনাব বিচাৰিছোঁ, যাতে এইটো উচিত ট্ৰিটমেণ্ট কৰি দিয়ে। আৰু আহত মানুহখিনি ক'ত আছে এতিয়া? আহত মানুহখিনি আমাৰ তামাহাট চিকিৎসালয়তে আছে, কিন্তু এইটো অতি সোনকালে ধুবুৰীলৈ প্ৰেৰণ কৰিব লাগে। সিহঁতে কি পদক্ষেপ লয়, সিহঁতে এইটো চলি আছে আৰু প্ৰচেছ।